আমাক দলং লাগিবই আমাৰ সমস্যা সমাধান কৰক চৰকাৰে আমাক চকু মেলি চাওক আমাক দলং লাগিবই আমাৰ সমস্যা সমাধান কৰক আমাক দলং লাগিবই চৰকাৰে আমাক চকু মেলি চাওক চৰকাৰে আমাক চকু মেলি চাওক আমাৰ সমস্যা সমাধান কৰক আমাক দলং লাগিবই আমাক দলং লাগিবই আমাৰ সমস্যা সমাধান কৰক এই দলংখন নিৰ্মাণ হোৱা প্ৰায় কিজানি 30 বছৰ ওপৰ হ'ল। পাহাৰীয়া নৈ এই বাৰিষা কালত যে ভীষণ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ আগৰিত চাবলৈ গ'লে এই নামডাঙৰ আগাৰীচোৱা আৰু নামডাঙতে পৰিছে ইয়াৰ উজনিলে এইখন দেওপানী বুলি কয়। সেইঘৰ ওচৰৰ মথাউৰি নাই, গোটেই পথাৰৰ পানীখিনি এই নামটি নৈয়ে বহন কৰিব লাগে। এই জানটোৱে গৈ পেলানি ইয়াত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত এতিয়া মোৰ আশী প্ৰায় ওচৰা-ওচৰি হ'ল বয়স, ইয়াত প্ৰথমতে হাকো কোনোমতে মানুহে দি পেলাই পাৰ হৈছিলে। তাৰপিছত লাহে লাহে এই বাঁহৰে দলংখন নিৰ্মাণ কৰিছিলে। বুচৰি বাতিব লাগে, এতিয়াও সেই একে অৱস্থা। বাৰিষা আমাৰ ইয়াত এইটো ৰাস্তা হোৱা বেছিদিন হোৱা নাই, এনেগা অধীনত হৈছিলে, তাকো আধাখনীয়া, পইচা নাপালেই পূৰাকৈ। বা যি হওক যি নহওক তেতিয়া দলং দিম বুলি তেওঁলোকে কৈছিলে। তাৰপৰা লাহে লাহে তেওঁলোকে গা এৰা দিলে। এতিয়া এই অৱস্থা, ল'ৰা ছোৱালী যাব লাগে স্কুললৈ, বেমাৰী কঢ়িয়াব লাগে, ইফালে খেতি বাতি আছে মানুহৰ, সেইবোৰ ধান চান ইত্যাদি বাগানো আছে, বৰ কষ্টৰে অহা যোৱা কৰিব লাগে। আৰু এই দলংখন হোৱাৰ আগত আনকি কলৰ ভোৰ সাজিও অহা যোৱা কৰিবলগীয়া হৈছিলে, ইমানেই সমস্যা। এতিয়া আমি বেছি কথালৈ নাযাওঁ, কথালৈ নৈ পেলানি চৰকাৰে কৃপাৰে চকু মেলি চাওক, ইয়াত এখন স্থায়ী দলং নিৰ্মাণ কৰি দিয়ক। আমি ডিকচু পঞ্চায়তৰ অন্তৰ্গত গৌৰীসাগৰ উন্নয়ন খণ্ডৰ 5 নং ৱাৰ্ডৰ আমি সদস্যা। আমাৰ গাঁওখনৰ এনেকুৱা এটা সমস্যা আছে, মানে এইখন দলংখনৰ ওপৰে আমাৰ যাবলৈ বহুত দিগদাৰ হয়। বিশেষকৈ ল'ৰা ছোৱালী স্কুললৈ নিব লাগে, বুকুচাত বান্ধি ধৰি মেলি যেনে তেনে লৈ যাওঁ। বিশেষকৈ মানে যেতিয়া অসুখ হয় কাৰোবাৰ, বিশেষকৈ ডেলিভাৰী মানুহলে কিমান সমস্যা হয় আপোনালোকে ভাবি চাওক। ডেলিভাৰী মানুহগৰাকী দাঙি নিবলৈও শাস্তি হয়, বহুত প্ৰব্লেম হৈছে। মানে এতিয়া বুঢ়া বুঢ়ী মানুহৰ অসুখ বিসুখ হ'লে তেওঁলোককো পাৰ কৰাই নিবলৈ দিগদাৰ হয়। এতিয়াতো খৰালি ছিজন, যেনে তেনে পাৰ হওঁ বা পানী শুকালে তলেদি হ'লেও নামি যাওঁ। কিন্তু যেতিয়া বাৰিষা হয় নহয়, বহুত ভয়ংকৰ বিপদ হয়। এই দলংখন খুব কপে, মানে পাৰ হৈ যাব নোৱাৰি। গতিকে মামালে এইটোকে আহ্বান জনাওঁ যাতে আমাৰ এই দলংখন পকীকৰণৰ ব্যৱস্থা কৰি দিয়ে। যিহেতু আমাৰ অঞ্চলতে যথেষ্ট উন্নত হৈছে, কিন্তু আমিহে পিছ পৰি আছোঁ। আমাৰ বহুত মানে সমস্যা হৈছে। গতিকে এই সমস্যাৰ কথা ভাবি মামাই আমালৈ যাতে সুদৃষ্টি দিয়ে, ইয়াকে কামনা কৰিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।